মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৩ৰ খৰ ৫ নম্বৰ, ৬ নম্বৰ আৰু ৭ নম্বৰ অংক আলোচনা কৰিম। নম্বৰ প্ৰশ্নৰ কি কৈছে যে ২৫০ৰ লগত কিমান যোগ কৰিলে ১০০০ হ'ব। ইয়াত কি হ'ল, ১০০০টো যোগফল, মানে যোগ কৰি ১০০০ পাইছে, সেইকাৰণে যোগফলটো হ'ব ১০০০ আৰু ২৫০টো হৈছে এটা সংখ্যা। আমাক কি কৰিব লাগে যে আন্তঃসংখ্যা বাহিৰ কৰিব লাগে। আন্তঃসংখ্যা যেতিয়া বাহিৰ কৰিম তেতিয়াই আমি উত্তৰটো পাই যাম। তেনেহ'লে আন্তঃসংখ্যা বাহিৰ কৰিব হ'লে কি হ'ব যে যোগফলৰ পৰা, দুটা সংখ্যাৰ যোগফলৰ পৰা এটা সংখ্যা বিয়োগ দিম। বুজি পাইছা? দুটা সংখ্যাৰ যোগফল আছে ১০০০ বিয়োগ ২৫০। এতিয়া ১০০০ৰ পৰা আমি কি কৰিম, ২৫০ বিয়োগ কৰিম। ২৫০ বিয়োগ, ০ৰ পৰা ০ গ'লে ০, ০ৰ পৰা নাযায়, ০ৰ পৰা ৫ বিয়োগ কৰা নাযায়। আমি কি কৰিম, ১ ধাৰ ল'ম। ধাৰ লোৱাৰ লগে লগে কি হ'ব, ৫ ইয়াত হ'ব ৫। কাৰ পৰা ধাৰ লৈছিলোঁ, ০ৰ পৰা। ০ৰ পৰা ধাৰ ল'ব পাৰি নেকি, নোৱাৰি। তাৰমানে আমি কি কৰিছিলোঁ, ১ ধাৰ কৰিছোঁ, ইয়াৰ কি হ'ব ১০ৰ পৰা, ১০ৰ পৰা ধাৰ কৰিছোঁ। বুজি পাইছা? তেনেহ'লে কি হ'ব, ১০ৰ পৰা ১ কমি যাব, সংখ্যাটো হ'বগৈ কিমান, ৯। সংখ্যাটো হ'ব ৯। তেনেহ'লে ৯ৰ পৰা ২ বিয়োগ কৰিলে কিমান, ৭। তেনেহ'লে কি পালোঁ, ৭৫০। তেনে লিখি দিম যে আন্তঃসংখ্যা সমান ৭৫০। এইটোৱে উত্তৰ। বুজি পাইছা তোমালোকে? ৬ নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা। এখন কিতাপৰ দাম ১৪০ টকা। তোমাৰ হাতত ৮০ টকা আছে আৰু কিমান টকা হ'লে তুমি কিতাপখন কিনিব পাৰিবা। তেনেহ'লে কি হ'ল, কিতাপৰ দাম কিমান, ১৪০ টকা। আমি লিখিম যে কিতাপৰ দাম ১৪০ টকা। হাতত কিমান টকা আছে, হাতত থকা টকা ৮০ টকা আছে, ৮০ টকা। তেনেহ'লে আৰু কিমান টকা লাগিব, তাৰমানে কি কৰিম, ১৪০ৰ পৰা ৮০ আমি বিয়োগ কৰি দিম। বুজি পাইছা? তো লিখিম যে অতএব টকা লাগিব সমান ১৪০ বিয়োগ ৮০। এনেকৈ লিখিছোঁ, তাৰপৰা পাতি লোৱা। ইয়াত তলত হ'ব ৮০, এনেকৈ পাতি লোৱা। এইটো কাটি দিম, এইটো ভুলতে লিখিছোঁ। বিয়োগ কৰিলে কিমান হ'ব, ০। ৪ৰ পৰা ৮ নাযায়, তেনেহ'লে কি কৰিম, ইয়াৰ ১টো ইয়াত ল'ম, ১৪। ১৪ৰ পৰা ৮ গ'লে কিমান হ'ব, ৬। তেনেহ'লে কি লিখিম যে আৰু কিমান টকা লাগিব, যে আৰু টকা লাগিব, সমান ৬০ টকা। এইটোৱে উত্তৰ। বুজি পাইছা তোমালোকে? ৭ নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা। এটা খৰাহীত ১২০টা আম ভৰাব পাৰি। খৰাহীটোত ৮৭টা আম আছে আৰু কিমান আম ভৰালে খৰাহীটো পূৰ্ণ হ'ব। বুজি পাইছা? এইটো ৬ নম্বৰ নিচিনা একেই। ধৰি লোৱা তোমালোকে যে এটা খৰাহীত কি হ'ল, এটা খৰাহীত যে 10টা আম ভৰাব পাৰি, কিন্তু তুমি ভৰালা কিমান, 7টা। এতিয়া আৰু কিমানটা ভৰাব পাৰিম, যে 10ৰ পৰা 7 বিয়োগ কৰিম। বুজি পাইছা? আৰু 3টা একেই। প্ৰথমে লিখিম কি, যে খৰাহীটোত আম ভৰাব পাৰি সমান এইটো। তেনেহ'লে তাৰপিছত লিখিম যে খৰাহীটোত থকা আম কিমানটা আম আছিল, এইটো লিখিম যে অতএব খৰাহীটোত আম আৰু ভৰাব পাৰি সমান ১২০ বিয়োগ এইটো। এতিয়া পাতি লোৱা। ১ ২ ০ তলত ৮ ৭, তো বিয়োগ কৰি দিয়া। ০ৰ পৰা ৭ বিয়োগ কৰিব নোৱাৰি, কি হ'ব, ধাৰ ল'ম, ১ ১০ হ'ল ৩, ইয়াত ৩ লিখিম। বুজি পাইছা? ৩ লিখিম। কাৰ পৰা ধাৰ লৈছিলোঁ, ২ৰ পৰা। ২টো কিমান হ'ব, ১ হ'ব, হয়নে নাই? তেনেহ'লে ১ আৰু ১ কিমান হয়, ১১। এতিয়া ১১ৰ পৰা ৮ গ'লে কিমান, ৩। উত্তৰটো পালা কিমান, ৩৩। এতিয়া তোমাৰ অংকটো হৈছেনে নাই কেনেকৈ চাম, মনত আছে তোমালোকৰ? মই আগৰ ভিডিঅ'বিলাকত কৈ দিছোঁ কেনেকৈ চাবা।
কি কৰিম যে এই দুটা আমি যোগ কৰি চাম। 7 আৰু 3 10, 10 0 7 1, 8 আৰু 3 11, 11 7 1, 12 2 7 1, 1, বুজি পাইছা 12। লিখিম যে অতএব খৰাহীটোত আৰু 33টা আম ভৰাব পাৰি। এইটো উত্তৰ। বুজি পাইছা তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।